ও হৰি ও ৰাম। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি আজি আপোনালোকৰ মাজত পৰ্যালোচনা কৰিবলৈ আগবাঢ়িছোঁ জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণৰ শ্ৰীমুখৰ বাণী শ্ৰীমদ ভগৱত গীতাৰ প্ৰাৰম্ভিক তত্ত্ব কথা। আমাৰ ভাগৱত কথা, কৃষ্ণ কথা আৰু এই গীতাৰ কথাই যদি আপোনাসবৰ অন্তৰ চুব পাৰিছে, তেতিয়াহ'লে আমাৰ এই চেনেলটি আপোনাসবে ছাবস্ক্ৰাইব কৰিব। আমাৰ ভিডিঅ'সমূহ আপোনালোকৰ সুহৃদসকলৰ মাজত শ্বেয়াৰ কৰি আপোনালোকৰ বহুমূলীয়া মন্তব্য আমাৰ প্ৰতি আগবঢ়াব, এয়াই আমাৰ প্ৰাৰ্থনা। ও শাস্ত্ৰৰ উত্তম গীতা ভাগৱত অধৰ্মৰ উত্তম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম ৰাম, চৰণে কৰো প্ৰণাম। জগতৰ ঈশ্বৰ কৃষ্ণৰ শ্ৰীমুখৰ বাণী ধৃতৰাষ্ট্ৰস্বৰূপ অন্ধজনক সঞ্জয় স্বৰূপ দিব্যদৃষ্টি সম্পন্ন জনে এই বাণী বহুত দূৰত থাকিও শুই শুনা। এই গীতাৰ বাণী জগতৰ ঈশ্বৰ কৃষ্ণৰেই নিগুণ ৰূপ। জগতৰ ঈশ্বৰ কৃষ্ণই নিজেই সংসাৰৰূপী অবিনাশী আহত বৃক্ষস্বৰূপ। ওপৰত পৰমাত্মা যাৰ মূল আৰু তলত তেওঁ এই প্ৰকৃতি পৰ্যন্ত শাখা। সেইটো কাৰণেই মায়াৰ যোগেদি তেওঁ এই প্ৰকৃতিক ৰচনা কৰিছে। সত, ৰজ আৰু তম, এই তিনি গুণময় বৃত্তিৰে তেওঁ ব্ৰহ্মাণ্ডখনকেই ৰচনা কৰি পেলাইছে, যিয়ে এই প্ৰকৃতিৰ প্ৰাকৃতিক গুণবিলাকক অন্ত কৰি পৰমাত্মাক বিদিত কৰি ল'ব পাৰিছে। তেওঁৱেই হ'ল বেদবিদ, তেওঁৱেই হ'ল বেদদ্ৰষ্টা। আৰু অৰ্জুনক জগতৰ ঈশ্বৰ কৃষ্ণই কৈছে যে হে অৰ্জুন, মই হ'লো বেদবিদ। সেয়েহে প্ৰকৃতিৰ প্ৰসাৰ আৰু শেষত পৰমাত্মাৰ অনুভূতিৰ নামেই বেদ বুলি কোৱা হয়। এই অনুভূতি ঈশ্বৰ প্ৰদত্ত, সেইবাবেই বেদক অপৌৰুষেয় বুলিও কোৱা হয়। মহাপুৰুষ অপৌৰুষেয় হয়, তাৰ মাধ্যমেদি পৰমাত্মাই কথা কয়, পৰমাত্মাই বাক্য ৰাখে। তেওঁ পৰমাত্মাৰ বাণীৰ প্ৰসাৰক অৰ্থাৎ ট্ৰেন্সমিটাৰ হৈ পৰে। সেইবাবেই জগতৰ শ্ৰীকৃষ্ণৰ পৰম পবিত্ৰ শ্ৰীমুখৰ বাণী এই গীতা শাস্ত্ৰ আমি প্ৰত্যেক মানৱেই জানিব লাগে। এই প্ৰত্যেক মানৱেই এই গীতাৰ জ্ঞান ভক্তি আৰু কৰ্মৰ যি পথ, এই পথক আমি সাক্ষাৎ কৰি জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ বাণীৰ যোগেদি আমাৰ মনক পবিত্ৰ কৰাই নহয়, ইয়াত বাস কৰি থকা আমাৰ প্ৰতি যি উপদেশ, এই উপদেশক আমাৰ জীৱনৰ মূল মন্ত্ৰ কৰি আমি পালন কৰিব লাগে। প্ৰশ্ন হয় যে আমি গীতা কিয় শ্ৰৱণ কৰিব লাগে? গীতা ক'ত শ্ৰৱণ কৰিলে সাৰ্থক হ'ব? গীতা কাৰ মুখেৰে প্ৰকাশ পায়? গীতাৰ অধ্যায় বা যুগ কিয় 18? আমি এই প্ৰশ্নবিলাকৰ আজি উত্তৰ দিবলৈ আপোনাসবৰ মাজত যত্ন কৰিম। যিহেতু
গীতা হ'ল কোনেও নজনা শাস্ত্ৰ। গীতাৰ মাহাত্ম্যত কৈছে যে জগতৰ ঈশ্বৰ কৃষ্ণ অৰ্জুন, বেদজ্ঞ ঋষি যাজ্ঞবল্ক, পুৰাণ প্ৰণেতা বেদ প্ৰণেতা, এই গীতা শাস্ত্ৰ প্ৰণেতা বেদব্যাস আৰু কীৰ্তনৰ ৰূপ লৈ সমস্ত শাস্ত্ৰকেই কীৰ্তন কৰি শ্ৰৱণ কৰোৱা শুকদেৱেও গীতাৰ কথা কিঞ্চিত মাথে জানিলে। সেইবাবেই গীতা হ'ল অনন্ত। গীতা হ'ল অনন্ত স্বৰূপ। ইয়াক কোনেও জানি শেষ কৰিব নোৱাৰে, ইয়াক কোনেও বুজি অন্ত কৰিব নোৱাৰে। সেইবাবেই আমি যদি ভালদৰে পৰ্যবেক্ষণ কৰি চাওঁ, গীতাৰ অধ্যায় বা যুগ 18। গীতা যদিও এক মৌলিক শাস্ত্ৰ, গীতা 18 পৰ্বযুক্ত মহাভাৰতৰ অন্তৰ্গত ভীষ্ম পৰ্বৰ এক বিশেষ শাখা। সেইবাবেই আমি যদি ভালদৰে নিৰীক্ষণ কৰোঁ, বেদব্যাসৰ প্ৰণয়নত 18ক ত্যাগ কৰা আমি প্ৰায় নেদেখিলোঁ, 18ক বৰণ কৰা দেখিছোঁ। গীতাৰ অধ্যায় বা যুগৰ সংখ্যা হ'ল 18টা। মহাভাৰতৰ পৰ্বৰ পৰিমাণ হ'ল 18টা। বেদব্যাসে প্ৰণয়ন কৰা পুৰাণৰ পৰিমাণ হ'ল 18খন। কুৰুক্ষেত্ৰৰ যুদ্ধৰ সেনাৰ পৰিমাণ 18 অক্ষহীন। কুৰুক্ষেত্ৰ যুদ্ধ হৈছিল 18 দিন। এই প্ৰশ্নবিলাকৰ উত্তৰ 18বিলাকনো কিয় বেদব্যাসে ধৰি ৰাখিছে, ইয়াৰ যি তত্ত্ব, এই তত্ত্বৰ মাজলৈ আমি আজি প্ৰৱেশ হ'বলৈ যত্ন কৰিম। কুৰুক্ষেত্ৰৰ 18 দিনৰ যুদ্ধত পাণ্ডৱৰ সেনাপতি ধৃষ্টদ্যুম্নই 18 দিনেই সেনাপতি হৈ থাকিল। কিন্তু কৌৰৱ পক্ষৰ 10 দিন সেনাপতি হৈ কেৱল ভীষ্মহে থাকিল। ভীষ্মৰ পতনৰ পাছত দ্ৰোণাচাৰ্য, কৰ্ণ, শল্য আদি সেনাপতিসকল তাত প্ৰৱেশ ঘটিল। এই গীতা শাস্ত্ৰৰ তত্ত্বত ইমান গভীৰ কথা লুকাই আছে যে এই কথাক আমি যদি পুংখানুপুংখভাৱে মনন নকৰোঁ, গীতাৰ জ্ঞান আমাৰ ওচৰত উন্মুক্ত। সেইবাবেই আমি আজি আপোনাসৱৰ কাৰণে গীতা আমি কিয় শ্ৰৱণ কীৰ্তন কৰিব লাগে, এই সম্পৰ্কে আমি আপোনাসৱক বিগত কৰিব বিচাৰিছোঁ। গীতা আমি শ্ৰৱণ কৰিব লাগে কিয়? যে সত্য কি, সনাতন কি, তাক জানিবৰ কাৰণে। ধৰ্ম কি, ন্যায় নীতি কি, কৰ্ম, জ্ঞান, ভক্তি কি আৰু তাক কেনেকৈ হৃদয়ংগম কৰিব লাগে, ইয়াক বুজিবৰ কাৰণে আমি গীতা শ্ৰৱণ কীৰ্তন কৰিব লাগে। আমি যদি ভালদৰে চাওঁ, গীতাৰ 18টা যুগত প্ৰথম 6টা যুগ হ'ল কৰ্মযুগ, দ্বিতীয় 6টা যুগ হ'ল জ্ঞান যুগ আৰু তৃতীয় 6টা যুগ হ'ল ভক্তি যুগ। এই তিনিগুণাত্মক মায়াৰ অধীন জীৱবিলাকৰ প্ৰথম অৱস্থাত ভক্তি যেন সকাম, জ্ঞান যেন পাৰ্থিৱ জ্ঞান, ভক্তি যেন সগুণ ভক্তি। জগতৰ ঈশ্বৰ কৃষ্ণই জগতৰ সমস্ত জীৱক উদ্ধাৰ কৰিবৰ নিমিত্তে কৰ্মক সকামৰ পৰা নিষ্কামলৈ নিব বিচাৰিছে, জ্ঞানক পাৰ্থিৱ জ্ঞানৰ পৰা পৰমাৰ্থিক জ্ঞানলৈ উন্নীত কৰিব বিচাৰিছে আৰু ভক্তিকো সগুণ ভক্তিৰ পৰা নিৰ্গুণ ভক্তিলৈ উন্নীত কৰি দেখুৱাব খুজিছে। সেইবাবেই 18টা যুগত সকাম কৰ্মক নিষ্কামলৈ, পাৰ্থিৱ জ্ঞানক পৰমাৰ্থিক জ্ঞানলৈ, সগুণ ভক্তিক নিৰ্গুণ ভক্তিলৈ তেওঁ উন্নীত কৰি তেওঁ প্ৰিয় সখা অৰ্জুনক দৰ্শন কৰালে। গীতা আৰম্ভ হৈছে বিষাদ যুগেৰে, কান্দি কান্দি। যদিও বিষাদ যুগেৰে কান্দি কান্দি গীতা আৰম্ভ হ'ল, গীতা সমাপ্ত হ'ল মুখ্য যুগেৰে। কৃষ্ণময় ঈশ্বৰৰ ঈষৎ হাঁহিৰে গীতা শাস্ত্ৰৰ সমাপ্তি ঘটিল। সেইবাবে অজ্ঞান অবিদ্যাৰ জন্মান্ধ যান্তনাৰ পৰা এই যান্তনাকে স্বামী বুলি স্বীকাৰ কৰা ইন্দ্ৰিয়ৰ প্ৰবৃত্তিৰূপ গান্ধাৰীৰ চকুত কলাপতি মাৰি পতিব্ৰতাৰ বতেৰে অজ্ঞানীৰূপী শ্ৰেষ্ঠ সতীৰ তেওঁ ভাও ধৰিলে। গীতা আৰু গান্ধী, এই তত্ত্ব কথা আমি অনুভৱ কৰিব পাৰিব লাগিব। যিহেতু আমাৰ জাতিৰ পিতা হ'ল গান্ধীজী। গীতাৰ লগত গান্ধীৰ যেতিয়াই সংযোগ হৈ গ'ল, গান্ধী মহামানৱৰ ৰূপলৈ উন্নীত হ'ল।
গান্ধী হৈ পৰিল মহাত্মা। যিদিনাৰ পৰা গান্ধীজীয়ে হাতত গীতা ল'লে, সময় নামৰ ঘড়ী কঁকাললৈ নমাই দিলে, গীতাই সকলোকে আমাক বুজাই দিলে যে কালৰ পৰা মুক্ত কৰিব পাৰে গীতাই। তাৰেই প্ৰমাণ গান্ধীজীৰ হাতৰ ঘড়ী কঁকালত ওলমিল। আমিনো বেলেগৰ বিৰুদ্ধে যুদ্ধ কৰিলে কি হ'ব? গীতাৰ অধ্যয়নৰ যোগেদি গান্ধীজীয়েও যেন বুজি পালে যে বেলেগৰ বিৰুদ্ধে যুদ্ধ বন্ধ কৰিব লাগে। ঘোৰ শত্ৰু ইংৰাজক অহিংসাৰ বাণী দান কৰিলে। নিজৰ শত্ৰু নিজৰ লগতে ধৃতৰাষ্ট্ৰ, গান্ধাৰী, দুৰ্যোধন, দুঃশাসন, কৰ্ণ, ভীষ্ম, দ্ৰোণাচাৰ্য, বিকৰ্ণ, অশ্বত্থামা, কাশীৰাজ, কৃপাচাৰ্য হৈ বাস কৰি আছে। গীতাৰ অধ্যয়নৰ যোগেদি গান্ধীজীয়ে অনুভৱ কৰিলে। গীতাৰ অধ্যয়নে গান্ধীক মানৱৰ পৰা মনীষীলৈ উন্নীত কৰিলে। আমাৰ লগত আছে দুই বৃত্তি, এক হ'ল দৈব্যী বৃত্তি, এক হ'ল আসুৰী বৃত্তি। এই দৈব্যী আৰু আসুৰিক বৃত্তিৰ মাজতে সদায় সংঘাত হৈ থাকে। সেইবাবেই গান্ধীজীয়ে আসুৰিক বৃত্তিবিলাক, ধৃতৰাষ্ট্ৰ, গান্ধাৰী, দুৰ্যোধন, দুঃশাসন, কৰ্ণ, ভীষ্ম আদি এই বেয়া প্ৰবৃত্তিবিলাকক ত্যাগ কৰিবৰ কাৰণে ধৈৰ্যক ধাৰণ কৰিলে, যাৰ প্ৰতীক হ'ল তেওঁ হাতত ল'লে যঁতৰ, যঁতৰেৰে ধৈৰ্যৰ সূতা কাটি দেখুৱালে। হাতত ল'লে লাখুটি, সম্ভ্ৰম আৰু বিশ্বাসৰ প্ৰতীক হয়। নিষ্কাম কৰ্মক তেওঁ বৰণ কৰিলে, যাৰ কাৰণে তেওঁ আঁঠুৰ মূৰত ধুতি পিন্ধিবলৈ ল'লে। অহিংসাৰ উত্তৰি বা চেলেং তেওঁ গাত মেৰিয়াই ল'লে। স্বচ্ছতাৰ চশমাৰে সমস্ত তেওঁ দৰ্শনকেই অন্তৰ্মুখী কৰি পেলালে। ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দৰে সত্যৰ সন্ধান কৰিলে। সেইবাবেই তেখেতৰ আত্মজীৱনীৰ নাম ৰখা হ'ল মাই এক্সপেৰিমেণ্ট অন ট্ৰুথ, মোৰ সত্যৰ অন্বেষণ। আমি গান্ধী হ'ব নোৱাৰোঁ, আমি নোৱাৰোঁ বিনোৱা হ'ব, কিন্তু শংকৰ মাধৱৰ চৰণৰটো সেৱক হ'ব পাৰোঁ। গান্ধীৰ সপোনৰ ৰাম ৰাজ্য অসম মুলুকত শংকৰদেৱে তেওঁতকৈ 500 বছৰ আগতেই প্ৰতিষ্ঠা কৰিছিল। গুণীজনৰ গুণ গুণীয়েহে বুজে। গান্ধীৰ সান্নিধ্যত গীতা আৰু মাধৱৰ নামঘোষাৰ সান্নিধ্যৰে শাস্ত্ৰৰ সাৰ গ্ৰহণ কৰিছিল আচাৰ্য বিনোৱা-ভাৱে। গতিকে গীতাৰ কাষলৈ যি আহে, শংকৰ, মাধৱ, গান্ধী, বিনোৱা আদি পৰমহংসৰ ৰূপ ধাৰণ কৰে। সেইবাবেই চাগে মায়াৰ শয্যাত অচেতন হৈ শুই থকা জীৱবোৰক মোহময়, মায়াময়, অজ্ঞান আৰু অবিদ্যাৰ পৰা জগতৰ ঈশ্বৰ কৃষ্ণই নিজেই যেন জাগ্ৰত কৰিব বিচাৰিছে। জীৱক যেন তৰণৰ উপায় দিব বিচাৰিছে। এই জীৱতৰণৰ উপায়েই হ'ল জগতৰ ঈশ্বৰ কৃষ্ণৰ শ্ৰীমুখৰ পৰম পবিত্ৰ বাণী শ্ৰীমদ ভগৱত গীতা। এই গীতাৰ গভীৰ অধ্যয়নে আমাক এক নতুন অনুভৱ দিয়ে। এই নতুন অনুভৱৰ যোগেদি আমি আত্মতত্ত্বৰ সন্ধান পাওঁ। আত্মতত্ত্বৰ সন্ধানেৰে আমি পৰমাত্মাৰ পৰম পবিত্ৰ তত্ত্বক অনুভৱ কৰি তিনি গুণাত্মক মায়াৰ অধীন জীৱবিলাকে নিৰ্গুণত স্থিত ঈশ্বৰজনক নিৰাকাৰ ৰূপত সাক্ষাৎ কৰাৰ যেন দিব্য ব্যৱস্থা হৈ যায়। এয়াইতো গীতাৰ বিশ্বৰূপ দৰ্শন। গীতাৰ মূল সত্যই হ'ল কৃষ্ণ। সেইটো কাৰণে কৃষ্ণৰ নাম হ'ল যোগেশ্বৰ কৃষ্ণ। আৰু গীতাই দেখুৱালে সত্য কি? যে পৰমাত্মা আৰু আত্মাই সত্য। সনাতন কি? আত্মা আৰু পৰমাত্মাই হ'ল সনাতন বস্তু। সনাতন ধৰ্ম কি? পৰমাত্মাৰ লগত মিলনৰ প্ৰক্ৰিয়াই হ'ল সনাতন ধৰ্ম। গীতা শাস্ত্ৰ আৰম্ভ হৈছে কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত। যুদ্ধ কি? আচল যুদ্ধ হ'ল দৈৱ আৰু আসুৰিক গুণসমূহৰ সংঘৰ্ষ। ই অন্তঃকৰণৰ দুটা প্ৰবৃত্তি। এই দুইটাৰ সমাপ্তি হ'ল এই যুদ্ধৰ পৰিণাম। যুদ্ধৰ স্থান হ'ল এই মানৱ শৰীৰ। মনৰ সৈতে ইন্দ্ৰিয়সমূহৰ যুদ্ধস্থল। আৰু এই যুদ্ধৰ পৰা লাভ কৰা যায় জ্ঞান। জ্ঞান হ'ল পৰমাত্মাৰ প্ৰত্যক্ষ অনুভূতি। আৰু যোগ সংসাৰৰ সংযোগ বিয়োগ ৰহিত অব্যক্ত ব্ৰহ্মৰ লগত মিলনেই হ'ল যোগ। সেইটো কাৰণে গীতাক যোগশাস্ত্ৰ বুলিও কোৱা হয়। শ্ৰীকৃষ্ণই সেই সত্যকেই কৈছে, যিটো তত্ত্বদৰ্শীসকলে আগতো দেখিছিল আৰু আগলৈও দেখা পায়।
সেইবাবে গীতা শাস্ত্ৰভাগ আৰম্ভ হৈছে অন্ধ ধৃতৰাষ্ট্ৰৰ মুখেৰে। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱা মামক পাণ্ডৱস্যৈব কিমকুৰ্বত সঞ্জয়। আচৰিত, গীতাৰ দৰে পবিত্ৰ জ্ঞানময় শাস্ত্ৰৰ আৰম্ভ ধৃতৰাষ্ট্ৰস্বৰূপ অন্ধজনৰ মুখেৰে। অন্ধ ধৃতৰাষ্ট্ৰই প্ৰশ্ন কৰিছে তেওঁ দিব্য দৃষ্টিসম্পন্ন মন্ত্ৰী সঞ্জয়। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱা মামক পাণ্ডৱস্যৈব কিমকুৰ্বত সঞ্জয়। ধৃতৰাষ্ট্ৰই তেওঁ দিব্য দৃষ্টি সম্পন্ন মন্ত্ৰী সঞ্জয়ক প্ৰশ্ন কৰিছে যে হে সঞ্জয়, ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত একত্ৰ হৈ যুদ্ধৰ ইচ্ছা কৰা মোৰ আৰু পাণ্ডুৰ পুত্ৰসকলে কি কৰিলে? অন্ধজনৰ এক প্ৰশ্ন। অন্ধজনে দিব্য দৃষ্টি সম্পন্নজনক কৰা প্ৰশ্নৰ উত্তৰ 18 যুগ সম্বলিত গীতা। সেইবাবে গীতাৰ পৰম পবিত্ৰ জ্ঞানৰ যি কথন ভংগী, এই কথন ভংগীয়ে আমাক এক নতুন তত্বৰ দিশলৈকে যেন নিব বিচাৰে। ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ অৰ্থাৎ শৰীৰ এটা ক্ষেত্ৰ। যেতিয়া এই শৰীৰৰ হৃদয় নামৰ দেশত দৈব্য সম্পদৰ বাহুল্যতা থাকে, তেতিয়া এই শৰীৰ ধৰ্মক্ষেত্ৰ হৈ পৰে। আৰু যেতিয়া ইয়াত আসুৰী বৃত্তিৰ পৰিমাণ বেছি হয়, তেতিয়া অধৰ্ম ক্ষেত্ৰ হৈ পৰে। ধৃতৰাষ্ট্ৰই দুটা বস্তুক আমাৰ সন্মুখলৈ আনি দেখুৱালে প্ৰথম শ্লোকটোত, ধৰ্মক্ষেত্ৰ আৰু কুৰুক্ষেত্ৰ। অৰ্থাৎ দৈব্য সম্পদৰ বাহুল্যতা থকা আৰু আসুৰী বৃত্তিৰ বাহুল্যতা থকা এই দুই ক্ষেত্ৰ, এই দুই ক্ষেত্ৰই হ'ল আমাৰ দেহ ক্ষেত্ৰ। কুৰু শব্দই কিবা এটা কৰাক বুজায়। সেইবাবে ধৰ্মক্ষেত্ৰ আৰু কুৰুক্ষেত্ৰ আদেশাত্মক কিবা এটা কৰা অৰ্থতে প্ৰয়োগ হৈছে। আমি যদি অন্তৰ্মুখী দৃষ্টিৰে চাওঁ, মন প্ৰথম অজ্ঞানেৰে আবৃত। সেইবাবেই অজ্ঞানৰূপী ধৃতৰাষ্ট্ৰই জ্ঞান বিজ্ঞান সংযমৰূপী সঞ্জয়ৰ মাধ্যমেৰে দেখে আৰু শুনে। সেইবাবে আত্মসংযম আৰু আত্মজ্ঞানৰূপী সঞ্জয় দিব্য দৃষ্টি সম্পন্ন। যেতিয়ালৈকে প্ৰকৃতি আৰু প্ৰকৃতিৰ পৰা উৎপন্ন গুণ জীৱিত থাকে, যিটোক আমি তিনিগুণাত্মক মায়া বুলি কওঁ, জগতৰ ঈশ্বৰস্বৰূপ অস্বস্থৰ অবিনাশী বৃক্ষ বুলি কওঁ, তেতিয়ালৈকে কুৰু লাগিয়েই থাকিব। সেইবাবেই জন্ম মৃত্যুৰ ক্ষেত্ৰতেই বিকাৰ থাকে। জন্ম মৃত্যুৰ ক্ষেত্ৰস্বৰূপ এই দেহেই হ'ল বিকাৰ ক্ষেত্ৰ। পৰম ধৰ্ম পৰম ধামত পুণ্যময়ী প্ৰবৃত্তিবোৰ প্ৰৱেশ ঘটাব পৰা পাণ্ডৱৰ ক্ষেত্ৰ হ'ল ধৰ্মক্ষেত্ৰ। ধৰ্মক্ষেত্ৰ হ'ল পাণ্ডৱ আৰু কুৰুৰ ক্ষেত্ৰ হ'ল কৌৰৱ। কুৰুৰ ক্ষেত্ৰ হ'ল আসুৰিক বৃত্তি আৰু ধৰ্মৰ ক্ষেত্ৰ হ'ল দৈবিক বৃত্তি। এই কুৰুক্ষেত্ৰ ক'ত? জগতৰ ঈশ্বৰ কৃষ্ণই কৈছে, ইদম শৰীৰং কৌন্তেয় ক্ষেত্ৰ মিত্ৰ বিধায়তে। হে অৰ্জুন, শৰীৰেই সেই ক্ষেত্ৰ
আৰু যিজনে ইয়াক চিনি পায় তেওঁ শিকুল পাই যায়, তেওঁৱেই ক্ষেত্ৰজ্ঞ লোক। শৰীৰেই ক্ষেত্ৰ, পাণ্ডুৰ সন্তান সজাতীয় আৰু ধৃতৰাষ্ট্ৰৰ সন্তান হ'ল বিজাতীয় প্ৰবৃত্তি। ক্ষেত্ৰত যুদ্ধ কৰা প্ৰবৃত্তি দুটা আছে, দৈব্য সম্পদৰ উদ্দেশ্যে আৰু আসুৰী সম্পদৰ উদ্দেশ্যে। আমি এই দৈব্য আৰু আসুৰী দুই সম্পদৰ যি তিনিগুণাত্মক মায়াৰ প্ৰবৃত্তি, এই মায়াৰ প্ৰবৃত্তিৰ পৰা আমাক মুক্ত কৰাৰ যি উপায়, এই উপায় হ'ল গীতা। অনুভৱী মহাপুৰুষৰ সান্নিধ্যলৈ যদি আমি যাওঁ, এই প্ৰবৃত্তিৰ সংঘৰ্ষৰ সূত্ৰপাত হয়। অনুভৱী মহাপুৰুষ কোন? অনুভৱী মহাপুৰুষ হ'ল যোগেশ্বৰ কৃষ্ণ। যুদ্ধৰ জয় এক প্ৰকাৰৰ প্ৰতিশোধমূলক আনন্দ হয়। এই জয়ক জয় বাসনাৰ পৰা মুক্ত কৰিব পৰাটোৱেই হ'ল অনন্ত বিজয়। ধৰ্মৰাজ যুধিষ্ঠিৰৰ সংসাৰ নাম, সেইবাবেই ৰখা হ'ল অনন্ত বিজয়। অনন্ত বিজয় মানে জয় পৰাজয়, ন্যায় অন্যায়, ভাল বেয়া, উচিত অনুচিত, এই সমস্তখিনিক এই ভূমি ভাৱকতেই জীৰ্ণ কৰি পৰম তত্ত্ব পৰম পুৰুষত দিব্য তত্ত্বৰে প্ৰৱেশ হৈ যোৱাৰ যেন দিব্য ব্যৱস্থা। সেইবাবেই জয়ৰ প্ৰতিশোধমূলক বাসনাক, পৰাজয়ৰ গ্লানিক সম্পূৰ্ণ ৰূপেৰে জীৰ্ণ কৰি জগতৰ ঈশ্বৰৰ যি পৰম পবিত্ৰ নিৰ্গুণ ৰূপ, এই নিৰ্গুণ ৰূপলৈ নিজক উন্নীত কৰিব পৰাৰ যি ব্যৱস্থা, এই ব্যৱস্থাই হ'ল ধৰ্মৰাজ যুধিষ্ঠিৰৰ দিব্য সংঘ, যাৰ নাম হ'ল অনন্ত বিজয়। জয় পৰাজয়ক সমজ্ঞান কৰিব পৰা মানসিকতা গঢ়ি তোলাটো, মনৰ বৃত্তিক পবিত্ৰ কৰি চিত্তৰ পৰম পবিত্ৰ প্ৰবৃত্তিলৈ উন্নীত কৰিব পৰা যি শক্তি, এই শক্তিয়ে হ'ল মনক উদাৰ আৰু বিশাল কৰিব পৰা পুণ্যময়ী গুণ, যিটো গুণৰ নাম হ'ল ভীম। এই ভীম মানেই হ'ল আকাশ, এই আকাশ মানেই হ'ল পৌৰ্ণ। সেইবাবে ভীমৰ সংঘৰ নাম ৰখা হ'ল পৌৰ্ণ। চঞ্চল মনৰ বৃত্তিক পুণ্যময়ী পবিত্ৰ ধীৰ স্থিৰ ধৰ্ম আৰু উদাৰ মনৰ বিশাল বুদ্ধিলৈ উন্নীত কৰিব পৰাটো আত্মজ্ঞানৰ পথৰ সন্ধান। এই আত্মজ্ঞানৰ পথৰ যি সন্ধান, এই পথৰ সন্ধান ধৰ্মস্বৰূপ যুধিষ্ঠিৰ, ভীমস্বৰূপ উদাৰ মন আৰু বিশাল বুদ্ধি, এই দুইটাৰ লগতেই যোগ হৈ আছে। সেইবাবেই এই পবিত্ৰ পুণ্যময় পথক সন্ধান কৰিবলৈ বিজাতীয় দুৰ্বুদ্ধি আৰু দুষ্ট মনক, অৰ্থাৎ দুৰ্যোধন আৰু দুঃশাসন ৰূপক বশ কৰি পুণ্য প্ৰবৃত্তিৰ মালিকস্বৰূপ জগত গুৰু যোগেশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ অৰুণ চৰণত আশ্ৰয় ল'ব লাগিব। নিৰ্বিকাৰ নিৰাময় নিৰঞ্জন সত্য সনাতন পৰমাত্মাৰ পুৰাতন পৰম তত্ত্বত আমি প্ৰত্যেকেই আশ্ৰয় ল'ব লাগিব। এনে পৰম পবিত্ৰ সত্য সনাতনৰ চৰণত আশ্ৰয় ল'ব বিচৰা পবিত্ৰ প্ৰবৃত্তিৰ নাম হ'ল আত্মতত্ত্ব। এই আত্মতত্ত্বকেই কোৱা হ'ল অৰ্জুন বুলি, যাক অনুৰাগ বুলিও কোৱা হয়। আত্মদৰ্শনৰ যি পৰমাৰ্থ আমাৰ হৃদয়ত অনুভৱ হ'ব, এই পৰমাৰ্থক আমি যেতিয়া জীৱনৰ পাৰ্থিৱ অৰ্থৰ পৰা উন্নীত কৰি পৰমাৰ্থিক তত্ত্বলৈ আমি নিব পাৰিম, সেইবাবে অৰ্জুনৰ এক নাম হ'ল পাৰ্থ, যিটো কাম তেওঁ কৃষ্ণস্বৰূপ ঈশ্বৰৰ কৃপাত সম্ভৱ কৰিব পাৰিছিল। তিনি গুণময় বৃত্তিৰ পৰা মুক্ত হৈ যোৱাৰ কৃপাই হ'ল কৌন্তেয়। সেইটো বাবেই অৰ্জুনৰ এক পৰম পবিত্ৰ নাম হ'ল কৌন্তেয়। পৰম ধনৰ সন্ধান আৰু সাক্ষাৎ যি কৰি ল'ব পাৰে, কৃষ্ণৰ কৃপাত পৰম ধনক যি সাক্ষাৎ কৰিলে, সেইজনেই হ'ল কৃষ্ণৰ একান্ত সেৱক, যাৰ নাম ৰখা হ'ল ধনঞ্জয়। সকলো বিষয় বাসনাৰ পৰা মুক্ত হোৱাৰ ব্যৱস্থাই হ'ল গুড়াকেশ। সেইটো বাবে অৰ্জুনৰ নাম হ'ল গুড়াকেশ। অজ্ঞান অবিদ্যাক জ্ঞান বিদ্যাৰ আলোকেৰে কষ্ট দিওঁতা। যিহেতু আমাৰ এই দেশ ক্ষেত্ৰত আসুৰিক বৃত্তিবিলাকে আমাৰ অজ্ঞান আৰু অবিদ্যাক সদায় ধাৰণ কৰে, এই দেশ ক্ষেত্ৰৰ অজ্ঞান আৰু অবিদ্যাৰ আসুৰি বৃত্তিবিলাকক আমি পুণ্যময় পবিত্ৰ ভাৱনাবিলাকক ধাৰণ কৰি পুণ্যময় পবিত্ৰ আলোকৰে অজ্ঞান আৰু অবিদ্যাক আমি কষ্ট দিব পাৰিব লাগিব। যি অজ্ঞান আৰু অবিদ্যাক কষ্ট দি জগতৰ ঈশ্বৰৰ তত্ত্বক হৃদয়ত প্ৰকাশ কৰে, সেইজনৰ নাম ৰখা হ'ল পৰম তপ, অৰ্জুনৰ অন্য এটা নাম।
প্ৰবৃত্তি আৰু নিবৃত্তি, পুৰুষ আৰু প্ৰকৃতি, এই সমস্ত তত্ত্বতেই সন্ধান যি পাই যায়। পুৰুষেই হ'ল জগতৰ ঈশ্বৰ কৃষ্ণ, প্ৰকৃতিয়ে হ'ল তেওঁ তিনিগুণাত্মক মায়া। এই দুই বৃত্তিৰ যোগেদি যি নিৰ্গুণক সাক্ষাৎ কৰিব পাৰে সেইজনৰ নাম হ'ল সব্যসাচী। যদিও দুইখন হাতেৰে সমানে শৰ মাৰিব পৰাৰ কাৰণে অভিধানিক অৰ্থত অৰ্জুনক সব্যসাচী বুলি কোৱা হয়, কিন্তু গীতাৰ পৰম তত্ত্বই যে বুজাইছে পুৰুষ আৰু প্ৰকৃতিৰ সমস্ত বাসনাক জীৰ্ণ কৰি এক ঈশ্বৰৰ পৰম পবিত্ৰ যোগময় অনুভৱক যে সাক্ষাৎ কৰিব পাৰে সেইজনী হ'ল সব্যসাচী। এইদৰে অৰ্জুনৰ নাম অৰ্জুন, পাৰ্থ, কৌন্তেয়, ধনঞ্জয়, গুড়াকেশ, পৰন্তপ, সব্যসাচী, আৰু তেওঁৰ নাম হ'ল কৃষ্ণ সখা, মধ্য পাণ্ডৱ, গাণ্ডীৱধাৰী ইত্যাদি। জগতৰ ঈশ্বৰ কৃষ্ণৰ সখা অৰ্জুন হ'ল মধ্যম পাণ্ডৱ। এই মধ্যম পাণ্ডৱ নামৰো এক দিব্য তত্ত্ব আছে। মধ্যম পাণ্ডৱ মানে হ'ল অন্তৰৰ গভীৰ অনুৰাগ। অৰ্জুনৰ নাম হ'ল গাণ্ডীৱধাৰী, অৰ্থাৎ জগতৰ ঈশ্বৰ যোগেশ্বৰ গুৰুক তেওঁ শৰণ লৈ জগতৰ ঈশ্বৰ কৃষ্ণৰ ৰাতুল চৰণত তেওঁ আশ্ৰয় লৈছে। গাণ্ডীৱৰূপী গুৰুক তেওঁ এনেদৰে বৃত্তিৰূপেৰে ধাৰণ কৰিলে যে যি ঈশ্বৰ কৃষ্ণৰ চৰণ দৰ্শন পোৱাটো দেৱৰ তুল্য। যি জগতৰ ঈশ্বৰ কৃষ্ণৰ সান্নিধ্য লাভ কৰাটো ঋষিসকলৰ কাৰণেও অতি অসম্ভৱ কথা। তেনেধৰণৰ জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ চৰণ দৰ্শন পোৱাই নহয়, সেইজন ঈশ্বৰ কৃষ্ণক যুদ্ধক্ষেত্ৰলৈ তেওঁ সাৰথি কৰি আনিব পাৰিছিলে। এই সামৰ্থ্যকেই যেন কোৱা হয় গাণ্ডীৱধাৰী বুলি। জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ মায়াৰ যি তিনিগুণাত্মক ৰচনা, এই তিনিগুণাত্মক মায়াৰ ৰচনাৰ পৰা নিৰ্গুণ নিৰাকাৰত প্ৰৱেশ হ'ব পৰাৰ যি দিব্য তত্ত্ব, এই তত্ত্বক পঞ্চ পাণ্ডৱ স্বৰূপ পুণ্যময় প্ৰবৃত্তিবিলাকৰ যোগেদি তেওঁ সাক্ষাৎ কৰি দেখুৱাইছিল। 5টা পুণ্যময় গুণ পাণ্ডৱসকলৰ লগত দৰ্শন পোৱা গৈছিল। সেইবাবেই পাণ্ডৱ মানেই হ'ল পাৱনকাৰী, পাণ্ডু মানেই হ'ল পুণ্যময় গুণ, কুন্তি মানে হ'ল এই গুণক ধাৰণ কৰোঁতা, এই গুণক পালন কৰোঁতা। আমি যদি পঞ্চ তন্মাত্ৰৰ কথা চাওঁ, ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ, এই পাঁচেই হ'ল পঞ্চ তন্মাত্ৰ। মনৰ পৰা তনত, তনৰ পৰা হৃদয়ত, হৃদয়ৰ পৰা আত্মাত এই বস্তুবিলাক আমি প্ৰৱেশ কৰাব পাৰিব লাগিব। আমি ৰূপ যদি চাওঁ সদায় দৃষ্টিৰে, সদায় আমি কি দেখা পাওঁ? দৃষ্টিৰে দেখা পাওঁ সগুণ ৰূপ। কিন্তু গীতাৰ পৰম পবিত্ৰ যোগ শাস্ত্ৰই আমাক যি ৰূপ দৰ্শন কৰালে সেয়া হ'ল ভক্তিৰ যোগেদি ভক্তিৰ ৰস, আৰু এই ভক্তিৰ ৰসক কোৱা হয় নিস্পৃহ ৰস, আৰু নিস্পৃহ ৰসৰ যোগেদি জগতৰ ঈশ্বৰ কৃষ্ণৰ যি পৰম পবিত্ৰ ৰূপ দৰ্শন পোৱা গ'ল, এই ৰূপ হ'ল নিৰ্গুণ। আমি সদায় সুগন্ধিত, আমি সদায় সুবাসিত হৈ থাকিব বিচাৰোঁ। গীতাৰ পৰম পবিত্ৰ ভক্তিৰ বাণীয়ে আমাক যি গন্ধ দিব বিচাৰিলে, এই জ্ঞানৰ গন্ধ যেন চন্দনৰ দৰে জগতৰ ঈশ্বৰ কৃষ্ণৰ পদ্মেনুৰ পৰম পবিত্ৰ তুলসীৰ সুগন্ধস্বৰূপ। স্পৰ্শ মানে হ'ল আমাৰ অনুভৱ। আত্মাত তিনিগুণৰ বৃত্তিক অতিক্ৰম কৰি নিৰ্গুণত পৰমাত্মাৰূপী অগ্নিত আমি প্ৰৱেশ হোৱাৰ ব্যৱস্থা, তাকে কোৱা হ'ল স্পৰ্শ। আৰু থাকি গ'ল শব্দ। বেদ, গীতা, ভাগৱত, এয়াই হ'ল সপ্তম। বেদ বক্তা অপুৰুষেয় জগতৰ ঈশ্বৰ কৃষ্ণ নিজে। বেদৰ সাৰ, উপনিষদৰ গাভী এই গীতা জগতৰ ঈশ্বৰ কৃষ্ণৰ বক্তা, আৰু ভাগৱত তেওঁ ভগৱন্ত স্বৰূপ ঈশ্বৰৰ দিব্য বাংময় মূৰ্তি। এই বাক্যৰূপেৰে শব্দৰূপেৰে জগতৰ ঈশ্বৰ কৃষ্ণক সাক্ষাৎ কৰা দিব্য ব্যৱস্থা। পুৰুষ ৰূপেৰে আত্মা পৰমাত্মা, প্ৰকৃতিৰ ৰূপেৰে তিনিগুণাত্মক বৃত্তিৰে তেওঁ সমস্তকেই আৱৰি ৰাখিছে। সেইবাবেই আমি আজি আপোনাসৱৰ আগত আমি কিয় গীতা শ্ৰৱণ কৰিব লাগে, গীতাৰ পৰমাৰ্থিক তত্ত্বক আমি কিয় অনুভৱ কৰিব লাগে, এই বিষয়ে আমি আপোনালোকক আজি জনাব বিচাৰিছোঁ। কুৰুক্ষেত্ৰ আৰু ধৰ্মক্ষেত্ৰ, এই দুই ক্ষেত্ৰত যদি আমি সেনাৰ পৰিমাণ আমাক গীতাই যি দৰ্শন কৰালে তাক যদি আমি চাওঁ, কুৰুসকলৰ সেনাৰ পৰিমাণ হ'ল 11 অক্ষৌহিণী, আৰু পাণ্ডৱসকলৰ সেনাৰ পৰিমাণ হ'ল 7 অক্ষৌহিণী। 7 + 11
সমান 18 অক্ষৌহিণী। এয়াই হ'ল কুৰুক্ষেত্ৰৰ সেনাৰ পৰিমাণ। এই 18 অক্ষৌহিণী সেনাক আমি আমাৰ দেহ তত্ত্বত, আত্মতত্ত্বত আমি বিচাৰ কৰি চাব লাগিব। তেতিয়াহে আমি গীতাৰ পৰম পবিত্ৰ পৰমাত্মাৰ বাণী আমি হৃদয়ংগম কৰিব পাৰিম। আমি আগতেই কৈছোঁ, গীতাই আমাক সাক্ষাৎ কৰাইছে তিনিগুণাত্মক মায়াৰ পৰা তিৰোৰহিত হয় আমি নিৰ্গুণ মায়াহীন মোহহীন নিৰ্বাণ কৃষ্ণত কেনেকৈ আমি বিলীন হ'ব পাৰোঁ, তাৰ যোগ বা সংযোগ, তাৰ যোগ বা ব্যৱস্থা। দৈব্য সম্পদত আছে পুণ্যৰূপী এক গভীৰ সাধনা। পুণ্যৰূপী এই সাধনাৰ নাম হ'ল পাণ্ডু। এই পাণ্ডুৰূপী সাধনাৰ লগত ভাৰ্যাৰূপেৰে সদায় তাত বাস কৰে কৰ্তব্যৰূপী কুন্তি। অৰ্থাৎ পাণ্ডৱৰ সেনাৰ মূল উৎস। পিতৃ হ'ল কুন্তি, পিতৃ হ'ল পাণ্ডু আৰু মাতৃ হ'ল কুন্তি। পাণ্ডু হ'ল পুণ্যৰ ৰূপ, পুণ্যৰ স্বৰূপ, আৰু কুন্তি হ'ল কৰ্তব্য ৰূপ। কি কৰ্তব্য? পুণ্যময় কৰ্তব্য। পুণ্য জাগৃত হ'লে মানুহে যিকোনো কাম ভাবি চিন্তি কৰে। নিজৰ মতে তেওঁ কৰ্তব্য কৰি গৈছে, এয়া কেতিয়াও সঠিক কৰ্ম হ'ব নোৱাৰে। নিজৰ ইচ্ছামতে যদি কাম কৰা যায়, সেই কৰ্ম বিকাৰযুক্ত হৈ যাব পাৰে। সেইটো কাৰণেই পুণ্যময় প্ৰবৃত্তিবিলাক পাণ্ডুৰ ৰূপ লৈ কৰ্তব্যৰূপী কুন্তিৰ লগত সংযোগ হ'লেহে কৰ্ম নিষ্কাম হ'ব পাৰে। সেইবাবেই পুণ্যৰ বিনা আমাৰ কৰ্তব্য বা কৰ্মক আমি বুজি পোৱা বৰ জটিল। কুন্তীয়ে পাণ্ডুৰূপী পুণ্যক লগ পোৱাৰ আগতে যি কৰিলে সেয়া হ'ল বৰ্জিত কৰ্ম, আৰু সেই বৰ্জিত কৰ্মৰ নাম হ'ল কৰ্ণ। আজীৱন কুন্তীৰ পুত্ৰবিলাকৰ লগত কেৱল শত্ৰুতাই কৰিলে, যুদ্ধ কৰিবলৈকে চেষ্টা কৰিলে। এই বিজাতিৰ কৰ্মই, যাক আমি পুণ্যৰ বাহিৰৰ কৰ্ম বুলি কৈছোঁ, এই বিজাতিৰ কৰ্মৰ নামেই হ'ল গীতাত দৰ্শন কৰোৱা কৰ্ণ নামৰ চৰিত্ৰ, যি বন্ধনকাৰী, য'ত পৰম্পৰাগত অজ্ঞতাৰ এখন চিত্ৰ প্ৰতিফলিত হৈছে। পুণ্য জাগৃত হোৱাৰ বাবে কুন্তীৰ ওচৰলৈ কি আহিলে, এয়াই হ'ল পৰম পবিত্ৰ পুণ্যময় বৃত্তি। পুণ্য কেতিয়া জাগৃত হ'ল? যেতিয়া পাণ্ডুৰূপী পৰম পবিত্ৰ পুণ্যময় গুণৰ লগত কুন্তীৰূপী কৰ্তব্য সংযোগ হৈ গ'ল। তেতিয়া প্ৰথম আহি গ'ল ধৰ্মৰূপী যুধিষ্ঠিৰ, যিজন সদায় ধীৰ হৈ যায়, যিজন সদায় সত্যাশ্ৰয়ী হৈ যায়, যিজনৰ লগত কোনোদিন চঞ্চলতা নাথাকে, যিজনে সমস্ত জীৱক বিষ্ণুময় দৰ্শন কৰে। ধৰ্মৰ ৰূপেই হ'ল যুধিষ্ঠিৰ। এই ধৰ্মৰূপী যুধিষ্ঠিৰে তেওঁ ভাতৃক গ্ৰহণ কৰিলে ভীম ৰূপেৰে। ভীম মানেই হ'ল পবিত্ৰ ভাৱ। পবিত্ৰ ভাৱতেই ধৰ্মও বাস কৰে। সেইবাবেই যুধিষ্ঠিৰৰ ভাতৃ ভীম আমাৰ মনৰ হ'ল ভাৱৰূপ। মাধৱ মহাপুৰুষে নামঘোষাত এই ভীমৰূপী ভাৱক কেনেদৰে প্ৰয়োগ কৰিছে আমি এয়াও লক্ষ্য কৰিছোঁ। ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাবে। ভাবক ভাই, ভাবক আমি ধৰ্মলৈ নিব লাগিব। ভাবক যদি ধৰ্মলৈ নিওঁ, ধৰ্মৰ অধীন হৈ এই ভাৱ ভীমৰ ৰূপেৰে বিশাল আৰু উদাৰ হ'ব। ভগৱন্তক ভজিব লাগিব। ভগৱন্তক ভজিবলৈ কি লাগিব? অন্তৰত লাগিব গভীৰ ঈশ্বৰীয় অনুৰাগ। এই ঈশ্বৰৰ প্ৰতি গভীৰ অনুৰাগৰ নাম ৰখা হ'ল অৰ্জুন। সেইবাবেই তেওঁ হ'ল মধ্যম পাণ্ড। এই অৰ্জুন ৰূপী পুণ্যময় প্ৰবৃত্তিৰ প্ৰতি যি অনুৰাগ, কৰ্তব্যৰূপী কুন্তীৰ তেওঁৰ ওপৰত যি আশীৰ্বাদ, সেইজনেই জগতৰ ঈশ্বৰ কৃষ্ণৰ সখাৰ ৰূপ ল'লে। অৰ্জুনৰূপী অনুৰাগৰ লগত ভাতৃ হিচাপে সংযোগ হ'ল মাতৃৰ পুত্ৰ। মাতৃ মানে হ'ল মনৰ সংস্কাৰ, কুন্তি মানে হ'ল কৰ্তব্য সংস্কাৰ। সেইটো কাৰণেই কুন্তীৰ ভাৰ্যা হ'ল দুগৰাকী।
পাণ্ডুৰ ভাৰ্যা হ'ল দুগৰাকী। এগৰাকীৰ নাম হ'ল কুন্তি। কুন্তি মানে হ'ল কৰ্তব্য সংস্কাৰ। এগৰাকী ভাৰ্যাৰ নাম হ'ল মাদ্ৰী। মাদ্ৰী মানে হ'ল মনন সংস্কাৰ। দুই সংস্কাৰক ভাৰ্যাৰূপেৰে বৰণ কৰিছিলে পুণ্যময় পবিত্ৰী, যাৰ নাম হ'ল পাণ্ডু। সেইবাবেই পাণ্ডৱৰ লগত থকা পঞ্চতত্ত্ব আমি আজি আপোনাসৱৰ আগত গীতাৰ পৰম পবিত্ৰ জ্ঞান সাক্ষাৎ কৰিবৰ কাৰণে আমি পুংখানুপুংখভাৱে ব্যক্ত কৰিব বিচাৰিছোঁ। নিয়ম, নীতি আৰু ন্যায়, এই তিনিটা বস্তুৰ ৰূপেই হ'ল নকুল। সেইটো কাৰণে নকুল সৰ্বসুন্দৰ। নকুল কামদেৱৰ অৱতাৰ বুলি কোৱা হয়। নকুলৰ দৰে কোনো সুন্দৰ নাই। আমি যদি চাওঁ সুন্দৰতা ক'ত থাকে, সুন্দৰতাক যি সাক্ষাৎ কৰে সেইজন হ'ল শিৱ। অৰ্থাৎ যাৰ লগত ন্যায় আছে, যাৰ লগত নীতি আছে, যাৰ লগত উচিত বিচাৰবোধ আছে, এই সমস্তখিনিক যিজনে ধাৰণ কৰি কৰ্তব্যত সেইখিনিক পালন কৰে, সেইজনৰ নাম ৰখা হ'ল নকুল। এই কামকেইটা কৰা হয় মনেৰে, সেইটো কাৰণেই মাতৃৰূপী মনৰ সংস্কাৰ। আৰু কনিষ্ঠ পাণ্ডৱজনৰ নাম হ'ল সহদেৱ। সহদেৱ মানে হ'ল সৎসংগৰূপ। সহদেৱ মানে হ'ল সৎ অনুশীলন। সহদেৱ মানে হ'ল দিব্য সংস্কাৰৰ শুদ্ধ ৰূপ। এইদৰেই পাঁচ অক্ষহীনী সেনা পঞ্চপাণ্ডৱৰ লগতেই আছে। এই পৰম পবিত্ৰ পুণ্যময় গুণবিলাক অতি গভীৰ, অতি বিশাল আৰু অতি ব্যাপক। সেইটো বাবেই প্ৰতিটো গুণকেই এক এক অক্ষহীনী কৰি দেখুওৱা হৈছে। আৰু থাকি গ'ল দুই অক্ষহীনী সেনা পাণ্ডৱৰ। এক অক্ষহীনী সেনাৰ ৰূপ হ'ল সাত্যকী। সাত্যকী মানে হ'ল সাত্বিকতা ৰূপ। যাৰ লগত শুদ্ধ বিচাৰ আছে, যাৰ লগত শুদ্ধ চিন্তা আছে, যাৰ লগত সাৰথীৰূপী জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ আশীৰ্বাদ আছে। ঈশ্বৰ কৃষ্ণৰে যেন সাৰথীৰ ৰূপ হৈ এই সাত্যকীয়ে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰে। সাত্যকী মানেই হ'ল সাত্বিক গুণ। সমস্ত সাত্বিক গুণক জীৱন ৰথত যি ধাৰণ কৰি ঈশ্বৰ কৃষ্ণকেই যি সদায় তেওঁৰ লগত লৈ ফুৰিব পাৰে, এই সাত্যকীয়ে হ'ল সাত্বিক ৰূপ। আৰু এজনৰ নাম আছিলে কি? কাশীৰাজ। কায়াক বা কায়িক সামৰ্থ্যৰূপী। আমাৰ শৰীৰৰ শক্তি সামৰ্থ্যকে কোৱা হয় কাশীৰাজ বুলি। শৰীৰৰ শক্তি সামৰ্থ্যক ধাৰণ কৰে আত্মাই। এই আত্মাই সতি ধাৰণ কৰা শক্তি আৰু সামৰ্থ্যক কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত যি প্ৰয়োগ কৰিবলৈ আহে ধৰ্মৰ পক্ষত থাকি, সেইজনৰ নাম ৰখা হ'ল কাশীৰাজ। কৰ্তব্যৰ দ্বাৰা সমস্ত ভৱতকেই বিজয় কৰিব বিচৰাজনৰ নাম ৰখা হ'ল কুন্তীভোজ। এইদৰে অষ্টমুখী প্ৰবৃত্তিৰে সপ্ত অক্ষহীনী সেনা পাণ্ডৱৰ পক্ষত অন্তৰ্মুখী দৃষ্টিকোণেৰে সৈতে জগতৰ ঈশ্বৰ কৃষ্ণৰ আশ্ৰিত হৈ কুৰুক্ষেত্ৰৰ যুদ্ধত প্ৰৱেশ হৈ আছিল। মানসিক প্ৰবৃত্তিবিলাকৰ যদি আমি উৎকৰ্ষ সাধন কৰাৰ কথা চাওঁ, যদিও গণনাত এই সাত অক্ষহীনী, পৰিণাম আৰু ইয়াৰ পৰিমাণ অক্ষ আৰু হীনী। অক্ষ মানে হ'ল দৃষ্টিকোণ, অক্ষ মানে হ'ল আত্মদৃষ্টি। এই আত্মদৃষ্টিক যেতিয়া উজ্জ্বল কৰি তোলা যায় তাক কোৱা হয় অক্ষহীনী। সেইবাবে সত্যময় দৃষ্টিকোণেৰে যাৰ গঠন হৈছে, মায়াময় মোহময় বৃত্তিৰে যাক আবৃত কৰিব পৰা নাই, সেয়াই হ'ল দৈব্য সম্পদ, সেয়াই হ'ল পাণ্ডৱৰ সেনা। পৰম ধাম পৰমাত্মালৈকে নিব পৰা এই সাত অক্ষহীনী সাতৰূপীয়া ভূমিকা আমাৰ জীৱন ক্ষেত্ৰত প্ৰয়োগ হৈ আছে। এয়া কোনো গণনা বিশেষ নহয়। বস্তুতঃ এয়াই হ'ল প্ৰবৃত্তিবোৰৰ অনন্ত ৰূপ, জগতৰ ঈশ্বৰ কৃষ্ণক বৰণ কৰাৰ দিব্য ব্যৱস্থা। দ্বিতীয় হ'ল কুৰুক্ষেত্ৰ, য'ত 10 ইন্দ্ৰিয় আৰু 1 মন 11 অক্ষহীনী সৈন্য হৈছে। মনৰ সৈতে ইন্দ্ৰিয়ময় দৃষ্টিকোণেৰে যাৰ গঠন হৈছে। আমি আকৌ কৈছোঁ, কৌৰৱৰ 11 অক্ষহীনী সেনা কোন? কৌৰৱৰ 11 অক্ষহীনী সেনা হ'ল 10 ইন্দ্ৰিয় আৰু লগত চঞ্চল মন। এয়াই হ'ল কৌৰৱৰ 11 অক্ষহীনী। 10 ইন্দ্ৰিয়ৰ লগত চঞ্চল মন যদি যোগ হয়,
এই 11 ঐক্যহীন সেনাৰ আসুৰিক বৃত্তিবিলাক কেনেদৰে প্ৰকাশ পায় আমি সেই কথা আপোনালোকক জনাইছোঁ। য'ত অজ্ঞানৰূপী ধৃতৰাষ্ট্ৰ আছে ৰজা হৈ, যি সত্যক উপলব্ধি কৰিব পাৰিও অন্ধ হৈয়ে বহি আছে। তেওঁ সহধৰ্মিনী হ'ল গান্ধাৰী, যি অন্ধ ধৃতৰাষ্ট্ৰক স্বামীবৰণ কৰাৰ কাৰণে কোলাপতিৰে সৈতে নিজেও ব্ৰত পালন কৰিলে। ইন্দ্ৰৰ পবিত্ৰী অজ্ঞানেৰে ভৰি থাকে। এই ইন্দ্ৰৰ পবিত্ৰীৰ অজ্ঞানক যি বধৰূপেৰে পালন কৰে, এই বধৰূপী ইন্দ্ৰিয় বাসনাৰ স্বাৰ্থত কোলাপতি ৰূপ ঢাকনি তেওঁ চকুত ঢাকি ৰাখিছে। সেইকাৰণেই অজ্ঞানৰ প্ৰতীক ধৃতৰাষ্ট্ৰ, অজ্ঞানৰ পবিত্ৰী হ'ল তেওঁ ভাৰ্যা গান্ধাৰী। এই দুটা বস্তুৰ পৰা উৎপত্তি হোৱা কৌৰৱৰ সেনাৰ যি পৰিণাম, এই পৰিণাম মোহৰূপী দুৰ্যোধন, দুৰ্বুদ্ধিৰূপী দুঃশাসন, বিজাতীয় কৰ্মৰূপী হ'ল কৰ্ণ, ভ্ৰমৰূপী হ'ল ভীষ্ম, দ্বৈত আচৰণবাদী। অৰ্থাৎ ভাগৱত গীতাই আমাক এক আচৰণক দেখাইছে, একেশ্বৰবাদক দেখাইছে। আৰু দ্বৈত আচৰণবাদী কোন? দ্বৈত আচৰণবাদী হ'ল দ্ৰোণাচাৰ্য। তেওঁ আচৰণ দ্বৈত হোৱাৰ কাৰণেই তেওঁ পুত্ৰ হ'ল আসক্তিৰূপ। সেইটো কাৰণে আসক্তিৰূপী তেওঁৰ পুত্ৰৰ নাম হ'ল অশ্বত্থামা, যি অশ্বৰ গতি কোনেও ৰুদ্ধ কৰিব নোৱাৰে। আসক্তিৰ কোনো সীমা নাই। এই আসক্তিৰূপী অশ্বত্থামা দ্বৈত স্বৰূপ দুৰ্গুণৰ সৈতে দূষিত হোৱা দ্ৰোণাচাৰ্যৰ পুত্ৰ। কাৰ ফলীয়া? কৌৰৱৰ ফলীয়া। বিকল্পৰূপী বিকৰ্ণ, আধৰুৱা সাধনাৰ কৃপাৰ আচৰণৰূপী হ'ল কৃপাচাৰ্য কৌৰৱৰ পক্ষত। আৰু এই সকলোৰে মাজত জীৱৰূপী বিদুৰ, যিজন মহাভকত, এই সমস্ত বৃত্তিবিলাকক ধাৰণ কৰি আত্মাৰূপেৰে তেওঁ জীৱ হৈ বহি আছে। এই জীৱৰ ৰূপেই হ'ল বিদুৰ। সদায় দেখি আছে, কিন্তু দেখিলেও কৈ থাকে, ক'লেও অন্ধ ধৃতৰাষ্ট্ৰ, গান্ধাৰী, দুৰ্যোধন আৰু দুঃশাসনে জীৱৰূপী বিদুৰৰ কথা কোনোদিন মানি নলয়। তেওঁক দাসীৰ পুত্ৰ কৰি তেওঁক তেওঁলোকৰ অধীন কৰি ৰাখিছে। যি অজ্ঞানতে থাকে, কিন্তু দৃষ্টি সদায় ক'ত? বিদুৰৰ দৃষ্টি সদায় পুণ্যময় পবিত্ৰী পাণ্ডৱৰ ওপৰত। এয়াইতো আত্মাৰ দৃষ্টি। আত্মাবিলাকে সদায় পৰম পবিত্ৰময় পুণ্যময় পবিত্ৰীবিলাকক সন্ধান কৰে। এই পাণ্ডৱৰূপী পুণ্যময় পবিত্ৰীক বিদুৰৰূপী জীৱই সদায় ধাৰণ কৰিব খোজে, মান্যতা কৰিব খোজে। সেইকাৰণে আত্মাই পৰমাত্মাৰ অংশস্বৰূপ। এই আত্মাৰূপী জীৱ বিদুৰ কৌৰৱৰ প্ৰত্যেকৰে হৃদয়তেই বাস কৰি আছে, কিন্তু তেওঁলোকৰ অৱগুণবিলাকৰ কাৰণে তেওঁলোকে নিজক দূষিত কৰিছে। বিদুৰৰূপী জীৱাত্মাক কিন্তু দূষিত কৰিব পৰা নাই। শাশ্বত আচল পদত ভ্ৰমৰ পৰিণাম কিমান ভীষণ। এই ভ্ৰমেই হ'ল ভীষ্ম, যিটোক আমি মনৰ ভ্ৰম বুলি কওঁ। ভীষ্ম যদিও মহাভকত, ভীষ্ম যদিও উপাসনীয়, ভীষ্ম যদিও পূজনীয়, গীতাৰ ওচৰত ভীষ্ম হ'ল ভ্ৰমৰূপ। কিয় ভীষ্ম ভ্ৰমৰূপ? পুত্ৰ সেইজন যি পুত্ৰই পুত নামৰ নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিব পাৰে। ভীষ্মৰ মাতৃ গংগাই যেতিয়াই তেওঁ পিতৃ শান্তনুক এৰি গুচি গ'ল, তেতিয়াই যেন গংগাই মুখ্য সাধন কৰাব খুজিছিলে তেওঁ স্বামী শান্তনুক। ব্ৰহ্মচাৰ্যৰ এক বিকল্প জীৱন পালন কৰিবৰ কাৰণে তেওঁক যেন উপদেশ দান কৰিছিলে, কিন্তু সেয়া নহ'ল। ভ্ৰমৰূপী ভীষ্মই নিজৰ সৰ্বস্বখিনি ত্যাগ কৰি মায়ামোহক তিৰোহিত কৰিব খোজা তেওঁৰ পিতৃক মাতৃ এৰি গুচি গৈছিল। আৰু এই পিতৃক তেওঁ কি কৰিলে? পুত্ৰ হৈ মায়াৰূপী মাতৃক বিবাহ কৰি আনি দিলে। এয়ানো মনৰ ভ্ৰম নহয় কি? বাক্যৰ ব্ৰতত যি বান্ধ খায় সেইজন দেৱব্ৰত। বাক্যৰ ব্ৰতক যি নিজৰ শ্ৰেষ্ঠ গুণৰূপেৰে প্ৰতিষ্ঠা কৰিব বিচাৰিলে, এজন হ'ল ভীষ্ম, অৰ্থাৎ ভীষণ। যিজনৰ বাক্যত বেদ ৰচনা হয়, যিজনৰ বাক্যত গীতা সৃষ্টি হৈছে, যিজনৰ বাক্যময় বাংময় মূৰ্তিৰে ভাগৱত নিৰ্মাণ হৈছে,
এই জগতৰ যোগেশ্বৰ কৃষ্ণজনৰ বাক্য তেওঁ যুদ্ধ ক্ষেত্ৰত ভংগ কৰিবলৈ বাধ্য। এই ভ্ৰমৰূপী মনৰ ভীষণ ৰূপে ভীষ্মৰ ৰূপ লৈ 10 ইন্দ্ৰিয়ৰ বাসনাৰ বৃত্তিৰ পৰা তেওঁ নিজক মুক্ত কৰিব বিচাৰিছিল। এইটো কাৰণেই কেৱল 10 দিন কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁ সেনাপতি হৈ থাকিলে। জীৱনত তেওঁ আনক পৰমাৰ্থ ত্যাগ কৰিবলৈ ক'ব পাৰে, নিজে কিন্তু তেওঁ দেখাকে পৰমাৰ্থক ত্যাগ নকৰে। পৰমাৰ্থক ত্যাগ কৰিবলৈ কি বাকী থাকিল? তেওঁতো কৌৰৱৰ অধৰ্মৰ পক্ষতেই থাকি গ'ল। সেইবাবেই পৰমাৰ্থ মানেই হ'ল কৃষ্ণক সন্মুখ, পৰমাৰ্থ মানেই হ'ল কৃষ্ণক সাক্ষাৎ, পৰমাৰ্থ মানেই হ'ল কৃষ্ণৰ চৰণত আশ্ৰয়। অৰ্জুন ৰূপী পাৰ্থই ভীষ্ম ৰূপী এই ভীষণ মনৰ সংশয়ক, মনৰ ভ্ৰমক তেওঁৰ পৰা মুক্ত কৰিবৰ কাৰণে সেইদিনাখন শিখণ্ডী হ'বলৈ বাধ্য হ'ল। শিখণ্ডী মানে কি? যি পৰমাৰ্থক ত্যাগ কৰে। পাৰ্থই ভীষ্মৰ ওচৰত সেইদিনাখন পৰমাৰ্থক ত্যাগ কৰি যদিও ভীষ্মই অস্ত্ৰ নধৰে, তেওঁৰ ওপৰত অস্ত্ৰ প্ৰসাৰ কৰি দেখুৱালে। কিয়? কৃষ্ণৰ আজ্ঞা। নিজৰ বাক্যত বন্দী হোৱা যি ভ্ৰম, এই ভ্ৰম আমি যদিও মায়াৰ দৃষ্টিৰে শুদ্ধ বুলি ভাবোঁ, গীতাৰ দৃষ্টিত ভীষ্ম মনৰ ভ্ৰম হিচাপেই প্ৰতিফলিত হৈছে। অন্যফালেদি যদি আমি চাওঁ, পাণ্ডৱৰ পক্ষৰ সেনাপতিৰ নাম হ'ল ধৃষ্টদ্যুম্ন। এই ধৃষ্টদ্যুম্ন 18 দিনৰ সেনাপতি। এই ধৃষ্টদ্যুম্ন কাৰ পুত্ৰ? ধৃষ্টদ্যুম্ন হ'ল দ্ৰুপদৰ পুত্ৰ। দ্ৰুপদ মানে কি? দ্ৰুপদ মানেই হ'ল অচল অটল মনৰ দৃঢ়তা। অচল অটল মনৰ দৃঢ়তাৰূপী পদত যিজন সদায় স্থিত, সেইজনৰ নাম হ'ল দ্ৰুপদ। মনৰ দৃঢ়তা, মনৰ লগত থকা বিকাৰক মুক্ত কৰি পুণ্যময় সংস্কাৰক সেনাপতি ৰূপেৰে বৰণ কৰিব পৰা যি যোগ্যতা, এই যোগ্যতাৰ নাম হ'ল ধৃষ্টদ্যুম্ন। কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁ 18 দিনৰ সেনাপতি হৈ দেখুৱালে। সেইবাবে পাণ্ডৱ স্বৰূপ পুণ্যময় প্ৰবৃত্তিৰ নায়ক ধৃষ্টদ্যুম্ন, অৰ্থাৎ অচল পদত আস্থা ৰখা, দৃঢ় মনকেই কোৱা হয় ধৃষ্টদ্যুম্ন বুলি। অচল মন মানে কি? পুণ্যময় প্ৰবৃত্তিৰ মানসিকতা। সেইবাবেই দ্ৰুপদ স্বৰূপ অচল স্থিতি, পুণ্যময় প্ৰবৃত্তিৰ নায়ক হৈ ধৃষ্টদ্যুম্নই দ্বৈত বুদ্ধি সম্পন্ন দ্ৰোণাচাৰ্যক শিৰচ্ছেদ কৰিলে। মহাভাৰতীয় জীৱন পৰিক্ৰমাৰ লগত গীতাৰ পৰম পবিত্ৰ যোগশাস্ত্ৰৰ যি গভীৰ তত্ত্ব, এই তত্ত্বক আৰম্ভ কৰিছে গীতাৰ বিষাদ যুগেৰে। গীতা শাস্ত্ৰভাগ আৰম্ভ হৈছে বিষাদ যুগেৰে। মধ্যম পাণ্ডৱ অৰ্জুনে যুদ্ধ নকৰোঁ বুলি কান্দিছে। কিয় কান্দিছে? 3 গুণাত্মক মায়াৰ বৃক্ষৰে অস্বচ্ছ বৃক্ষ ৰচনা কৰা জগতৰ ঈশ্বৰ কৃষ্ণৰ মায়াকেই তেওঁ প্ৰথম দৰ্শন কৰি পেলালে। সন্মুখৰ সকলোকে তেওঁ ইষ্ট মিত্ৰ আৰু কুটুম্ব বুলি ভাবিলে। কিন্তু আমাৰ লগত থকা অধৰ্মময় বৃত্তি, দুৰ্যোধন, দুঃশাসন, কৰ্ণস্বৰূপ বিজাতীয় চিন্তন, ভ্ৰমৰূপী ভীষ্ম, দ্বৈত আচৰণৰূপী দ্ৰোণাচাৰ্য, মনৰ আসক্তিস্বৰূপ অশ্বত্থামা, বিকল্পৰূপ বিকৰ্ণ, আধৰুৱা সাধনাৰ কৃপাৰ আচৰণৰূপী কৃপাচাৰ্য আৰু এই সকলোৰে মাজত জীৱৰূপী বিদুৰ, যি যুদ্ধ আৰম্ভ হওঁতেই তীৰ্থ কৰিবলৈ গুচি গ'ল। জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণই আসুৰিক বৃত্তিৰূপী এই কৌৰৱসকলক মৰমৰ দৃষ্টিৰে চালত অৰ্জুনক তেওঁ বুজালে যে তোমাৰ লগত থকা এই আসুৰিক বৃত্তিবিলাকৰ পৰা তোমাক মই মুক্ত কৰি দিম। মই হ'লো বিশ্বৰূপ। জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ গীতাৰ গভীৰ বাণী ধৃতৰাষ্ট্ৰই শ্ৰৱণ কৰিলে তেওঁ মন্ত্ৰী সঞ্জয়ৰ যোগেদি। সঞ্জয় মানে হ'ল দিব্য সাধনা, ধৃতৰাষ্ট্ৰ মানে হ'ল সাধনাবিহীন। সাধনাবিহীনজনক কোনে দৃষ্টি দিব? সাধনাবিহীনজনক কোনে সাধন সিদ্ধ কথা ক'ব? যি ক'ব সেইজনেই অন্তৰ্দৃষ্টি সম্পন্ন সঞ্জয়। সঞ্জয় মানে হ'ল আমাৰ আত্মদৰ্শন। আত্মদৰ্শনৰ যোগেদিহে আমি পৰম পবিত্ৰ পৰমাত্মাক দৰ্শন পাব পাৰিম।
সেইবাবেই গীতাৰ প্ৰথম প্ৰশ্ন ৰাখিছে আমি প্ৰত্যেকেই তিনিগুণাত্মক মায়াৰ অধীন আমি জীৱ। এই মায়াময় বৃত্তিবিলাকক গান্ধাৰী ৰূপেৰে আমি সদায় পালন কৰি আমাৰ লগত অহংকাৰ ৰূপী দুৰ্যোধন, বিৰূপ ভাৱ সম্পন্ন দুৰ্যোধন, এই সমস্তখিনিকে আমি বহুৱাই ৰাখিছোঁ। আমি প্ৰত্যেকেই একো একোজন অন্ধৰ ভাও ধৰা আমি প্ৰত্যেকেই একোগৰাকী গান্ধাৰী। আমাৰ অন্ধময় ধৃতৰাষ্ট্ৰময় অৱগুণক গান্ধাৰীময় বৃত্তিক আমাৰ মাজৰ পৰা নিশেষ কৰিব লাগিব। এই নিশেষ কৰাৰ উপায়েই হ'ল গীতা শাস্ত্ৰৰ শ্ৰৱণ আৰু কীৰ্তন। এই গীতা আদিতে জগতৰ ঈশ্বৰ কৃষ্ণই বিৱস্বানক কৈছিল। বিৱস্বানে এই গীতা কৈছিলে মানৱ জাতিৰ পিতৃপুৰুষ মনুৱে এই গীতা দান কৰিছিলে ইক্ষাকুৱে দান কৰিছিলে নিমিক। কিন্তু পৰম পবিত্ৰ যোগেশ্বৰ কৃষ্ণৰ বাণী কালৰ পৰিৱৰ্তন আৰু বিৱৰ্তনৰ লগে লগে ই যেন ধাৰাবাহিকতাৰ পৰা সম্পূৰ্ণৰূপে ছিন্ন হৈ গুচি গ'ল। জগতৰ ঈশ্বৰ কৃষ্ণই দাপৰ যুগত যেতিয়া অৱতাৰ গ্ৰহণ কৰিলে, তেওঁ ধাৰাবাহিক ধৰ্মক ৰক্ষা কৰাৰ যি দিব্য প্ৰক্ৰিয়া, অধৰ্মক বিনাশ কৰাৰ যি উদ্দেশ্য, এই উদ্দেশ্যকেই যেন তেওঁ সাধন কৰিলে গীতাৰূপী বাণীৰ যোগেদি। ধৃতৰাষ্ট্ৰই যেতিয়া বাণী কৈ জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণই যেতিয়া বিশ্বৰূপ দৰ্শন কৰায়, কৌৰৱসকলক ভীতিগ্ৰস্ত আৰু পাণ্ডৱসকলক উপাস্য কৰি দেখুৱাই দিলে, তেতিয়া সঞ্জয়ক ধৃতৰাষ্ট্ৰই কৈছিল যে হে সঞ্জয়, জগতৰ ঈশ্বৰ কৃষ্ণই কিন্তু ভীষণ মিছা প্ৰতিজ্ঞা কৰিলে। কৃষ্ণই অস্ত্ৰ নধৰো বুলি কৰা প্ৰতিজ্ঞা কেতিয়াও সত্য প্ৰতিজ্ঞা নহয়। জগতৰ ঈশ্বৰ কৃষ্ণই এই যুদ্ধক্ষেত্ৰত প্ৰতিজ্ঞা কৰিব লাগিছিল বাক্য নাৰাখো বুলি। জগতৰ ঈশ্বৰ কৃষ্ণৰ বাক্যই হ'ল পৰম পবিত্ৰ নিৰ্গুণ ব্ৰহ্ম। এই নিৰ্গুণ ব্ৰহ্মৰূপী বাক্যত তিনিগুণাত্মক মায়াৰ বৃত্তিবিলাক বিনাশ হৈ দুৰ্যোধন দুঃশাসনৰূপী আমাৰ শত্ৰুবিলাক আমাৰ পৰা আঁতৰ হৈ গুচি যাব পাৰে। সেইবাবেই আমি প্ৰত্যেকেই গীতাৰ পৰম পবিত্ৰ বাণী আমি অনুসন্ধান কৰি গীতাৰ জ্ঞানক আমি হৃদয়ত ধাৰণ কৰিবলৈ আমি যত্ন কৰিব লাগে। কিন্তু আমাৰ যি দৃষ্টি হৈছে আমি দেখোঁ অত্যন্ত যান্ত্ৰিকভাৱে কেৱল বিপদত পৰিলেহে আমি কেতিয়াবা এভাগ গীতা পাঠ আয়োজন কৰোঁ। অত্যন্ত যান্ত্ৰিকতা, যেন আমি এদিন গীতা পাঠ কৰিয়ে আমাৰ জীৱনক আমি পুণ্য ক্ষেত্ৰত হিচাপে আমি নিৰ্মাণ কৰিলোঁ। কিন্তু গীতাই আমাক সেয়া কোৱা নাই। 18টা যুগ, 18 ঐক্যহীনী সৈন্য, অষ্টদশদল মহাভাৰতৰ গভীৰ তত্ত্ব, এই সমস্তখিনি গীতাৰ পৰম পবিত্ৰ বাণীত যেন প্ৰচাৰ হৈ আছে। সেইবাবে গীতা সকলোৰে হৃদয়ৰ শাস্ত্ৰ হ'ব লাগে। গীতাক যি জানিলে, গীতাক যি বুজিলে, গীতাৰ বাক্য যি হৃদয়ংগম কৰি ধাৰণ কৰিলে, সেয়া হ'ল গান্ধী, সেয়া হ'ল বিনোৱা, সেয়া হ'ল শংকৰ, সেয়া হ'ল মাধৱ। সেইসকলে পৰম হংসৰ ৰূপেইটো ধাৰণ কৰিলে। সেইবাবেই পৰম পবিত্ৰ ভগৱানৰ গীতাৰ বাণী আমি অন্তঃকৰণে আমি স্মৰণ কৰিব লাগে। ইয়াৰ গভীৰ অধ্যয়ন হ'ব লাগে, ইয়াৰ গভীৰ পৰ্যালোচনা হ'ব লাগে। এই গভীৰ পৰ্যালোচনাই আমাৰ দেহ ক্ষেত্ৰত থকা আমাৰ শত্ৰুবিলাকক বিনাশ কৰি আমাৰ দেহক পুণ্যময় পাণ্ডৱী ক্ষেত্ৰলৈ ৰূপান্তৰ কৰি জয় আৰু পৰাজয়ৰ এই জীৱনক সমস্ত জয় পৰাজয় বিকাৰৰ পৰাই মুক্ত কৰি নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ কৃষ্ণ আমাক প্ৰৱেশ কৰাব। সেইবাবেই জগতৰ ঈশ্বৰ কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন, তুমি মোক তোমাৰ মনটো দি দিবা। তোমাৰ মনক যদি মোক দিয়া, তেতিয়াহ'লে মই তোমাৰ মনক মোৰ সংস্কাৰৰ যোগেদি মই তোমাক উজ্বলাই তুলিম। মোৰ পৰম পবিত্ৰ ভক্তিৰ জ্ঞান মই তোমাক দান কৰিম। মাধৱ মহাপুৰুষে নামঘোষাটো আমাক এই কথা শ্ৰৱণ কৰাইছে। হে কৃষ্ণ গদতি অৰ্জুনতা ও দেহাদিক আমি অতিক্ৰমী ও হয়ামা সুধা ব্ৰহ্মটো হৰিও উত্তম
লোকে জানা ইটো লোকে ও বেদত পক্ষাত হুয়াও আছে ও মোৰ নাম সিটো প্ৰসিদ্ধ পুৰুষোত্তমেহে পৰম পবিত্ৰ বাণীৰে সমস্ত জীৱক ঊৰ্ধ্বমুখী কৰি উদ্ধাৰ কৰিব পাৰে। সেইবাবে পুৰুষোত্তমৰ পৰম পবিত্ৰ বাণী হ'ল গীতা। এই গীতাৰ বাণীত আমি আমাৰ মন দিব লাগিব। আমাৰ কায় বাক্য আৰু মন কৃষ্ণৰ চৰণত অৰ্পিত হ'ব লাগিব। সেইবাবে হে মুত মাত্ৰ সদা দিয়া মন হে মোৰ ভক্ত হোৱা সৰ্বক্ষণ হে মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ হে তোমাত কহিলো ততবাণী পাইবা সুখে মোক মহামানী অ তুমি প্ৰিয়তম কুহিদ সখীয়া মাৰ অ তুমি প্ৰিয়তম কুহিদ সখীয়া মাৰ জগতৰ ঈশ্বৰ কৃষ্ণক কায় বাক্যৰ মন আমি অৰ্পণ কৰিব লাগিব। পুণ্যময় পবিত্ৰী পাণ্ডুৰ ৰূপ লৈ কুন্তীময় ভক্তিৰ প্ৰতিষ্ঠাৰে আমি প্ৰত্যেকেই ঈশ্বৰৰ সেৱক হ'ব পাৰিম। সেইবাবে অন্ধ ধৃতৰাষ্ট্ৰ তেওঁ ভাৰ্যা গান্ধাৰী দুৰ্যোধন দুঃশাসন ৰূপী আসুৰিক বৃত্তিবিলাকৰ পৰা আমি নিশ্চিতভাৱে মুক্ত হ'ব লাগিব। আমি সমাজতো দেখিছোঁ বহুত অভিভাৱকে আমাক জনায় যে আমাৰ ল'ৰা ছোৱালী আমাৰ কথা নুশুনে, তেওঁলোকৰ মন অত্যন্ত চঞ্চল, তেওঁলোক কৰ্তব্যৰ প্ৰতি উদাসীন। কিন্তু জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ গীতাৰ বাণী সেই অভিভাৱকসকলে জানো শুনিছে? যি বাণীয়ে জীৱক শিৱক সাক্ষাৎ কৰাই দিব পাৰে, যি বাণীয়ে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ ৰূপী অজ্ঞান আৰু অবিদ্যাক সম্পূৰ্ণৰূপে নাশ কৰি দিব পাৰে, এই পৰম পবিত্ৰ গীতাৰ বাণী আমাৰ অভিভাৱকসকলে শ্ৰৱণ কৰক, মনন কৰক আৰু তেওঁলোকৰ সতি সন্তানসকলকো দান কৰক। গীতা পঢ়িলে পাগল হ'ব, গীতা পঢ়িলে অস্বাভাৱিক হ'ব। এনেকুৱা ধৰণৰ অন্ধবিশ্বাসযুক্ত বাতৰি আপোনালোকে প্ৰচাৰ নকৰিব। গীতা হ'ল জগতৰ ঈশ্বৰ কৃষ্ণৰ কেৱল শ্ৰীমুখৰ বাণী নহয়, জগতৰ ঈশ্বৰ কৃষ্ণৰ বাক্যৰো, য'ত সত্য সনাতন শুদ্ধ বিচাৰ আছে, এয়াইতো গীতা। সেইবাবে আমিও আমাৰ জীৱনটো আৰম্ভ কৰোঁ কান্দি কান্দি। দুখ আৰু যান্ত্ৰণাৰে সৈতে ভৰা আমাৰ এই জীৱন, কান্দি কান্দি আৰম্ভ কৰা এই জীৱনৰ আৰম্ভণি এক বিষাদৰে লক্ষণ, তাকো প্ৰতিফলিত কৰি গীতা আৰম্ভ হৈছে বিষাদ যোগে। এই বিষাদৰূপী দুখ কষ্টৰ আমাৰ এই জীৱনক আমি যোগৰূপী ঈশ্বৰ কৃষ্ণৰ চৰণত যদি আমি সংযোগ কৰি ল'ব পাৰোঁ, তেওঁৰ পৰম পবিত্ৰ বাণীৰ লগত যদি আমাৰ জীৱনক আমি সংযোগ কৰি ল'ব পাৰোঁ, গীতা সমাপ্ত হৈছে মুখ্য যোগেৰে। আমি সমস্ত অজ্ঞান আৰু অবিদ্যাৰ মায়ামোহৰ বন্ধনৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ জগতৰ ঈশ্বৰ কৃষ্ণৰ অৰুণ চৰণৰ যি নিগুণ নিৰাকাৰ, তেওঁ যি তিনিগুণাত্মক মায়াৰ প্ৰকৃতিময় বৃত্তি, এই বৃত্তিৰ পৰা আমি মুক্ত হৈ গুচি যাম। সেইবাবেই প্ৰথমতে অভিভাৱকসকলে আৰু তাৰ পাছত তেওঁলোকৰ সতি সন্তানসকলকো এই গীতাৰ বাণী শ্ৰৱণ কীৰ্তন কৰোৱাওক। য'তেই গীতা তাতেই আচল শুদ্ধ বিচাৰ, য'তেই গীতা তাতেই শুদ্ধ জ্ঞান, য'তেই গীতা
তাতেই গান্ধীস্বৰূপ মহাত্মা সমস্ত বিলাকেই যেন গীতাই ধাৰণ কৰিছে। সেইবাবেই এই কৃপালু বৈষ্ণৱ সমস্ত গীতাৰ জ্ঞান আমাৰো অতি সামান্য। আমিও গীতাৰ গভীৰ অধ্যয়ন কৰিবলৈ সময় সুবিধা পোৱা নাই। তথাপিতো যৎকিঞ্চিত গীতাৰ পূৰ্বভাস স্বৰূপে আপোনাসৱৰ মাজত 18 যুগ সম্বলিত গীতাৰ আজি এই প্ৰথম খণ্ডটি আপোনাসৱলৈ আগবঢ়ালোঁ। ইয়াৰ পাছত আমি গীতাৰ বিষাদ যুগৰ মূল তত্ত্বকথাৰ মাজলৈ আমি প্ৰৱেশ কৰিবলৈ যত্ন কৰিম। সমস্ত সুহৃদসকলৰ চৰণত শতকোটি প্ৰণাম জনাই আমাৰ আজি পাঠ আৰু পৰ্যালোচনা ইমানতে সামৰণিৰ সেৱা ধৰিলোঁ। আমাৰ পাঠ পৰ্যালোচনাই যদি আপোনাসৱক অন্তৰ চুব পাৰিছে, আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক যেন কৃতাৰ্থ কৰে, এয়াই আমাৰ প্ৰাৰ্থনা।